হাজো আৰক্ষীৰ জালত কিশোৰী অপহৰণকাৰী ৰহিজুদ্দিন আলী। টাঙ্গনমাৰীৰ ৩ সন্তানৰ পিতৃ আৰু ২ পত্নীৰ স্বামী ৰহিজুদ্দিন আলীয়ে এমাহ পূৰ্বে তাপাবৰী চৰৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰীক অপহৰণ কৰি ৰাখিছিল বেংগালুৰুত। যোৱা ২৭ জুন তাৰিখে তাপাবৰীৰ চৰৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰীক অপহৰণ কৰি লৈ গৈ ৰাখিছিল বেংগালুৰুত। হাজোৰ টাঙ্গনমাৰীৰ ২ পত্নীৰ স্বামী তথা ৩ সন্তানৰ পিতৃ ৰহিজুদ্দিন আলীয়ে ৩ বন্ধুৰ সহযোগত তাপাবৰী চৰৰ পৰা এগৰাকী কিশোৰীক অপহৰণ কৰি নিয়াৰ বিস্ফোৰক অভিযোগ। এমাহ ধৰি বহিঃৰাজ্য বেংগালুৰুত ৰাখি কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ ৰহিজুদ্দিন আলীৰ বিৰুদ্ধে। ২৯ জুলাই তাৰিখে ৰেলযোগে বাংগালুৰুৰ পৰা গুৱাহাটীত উপস্থিত হৈ কিশোৰীগৰাকীক আমিনগাঁও হাজো চকত নিশা ৭ বজাত এৰি থৈ পলায়ন কৰে লম্পট ৰহিজুদ্দিন আলীয়ে। সেই সময়ত কিশোৰীগৰাকীক অকলে দেখা পাই একে গাঁৱৰে ২জন যুৱকে পৰিয়ালক খবৰ দিয়াত ঘৰলৈ লৈ আনে কিশোৰীগৰাকীক। এই ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীৰ ভাষ্যৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে লম্পট ৰহিজুদ্দিন আলীক আটক কৰে টাঙ্গনমাৰীৰ পৰা। পৰিয়ালৰ লোকৰ দাবী কিশোৰীগৰাকীক বিক্ৰীৰ বাবে লৈ গৈছিল বহিঃৰাজ্যলৈ। ভুক্তভোগী পৰিয়ালক আৰক্ষীৰ ওচৰত নাযাবলৈ ফোনযোগে ভাবুকি দিয়াৰ অভিযোগ লম্পট ৰহিজুদ্দিন আলীৰ বিৰুদ্ধে। বুধবার দিনের নাম বুধবার বেলা ৯টামান বজাত আমি আমার আপিটো ইফালে আমার একটা বোন আছে, সেই বোনের ঘৰত যাবা খুঁজছে, সেই রাস্তার পৰা উঠাই লৈ গেল রহিজুদ্দিনে। ক'ত ঘৰ তাৰ? টাঙ্গনমাৰীৰ ঘৰ। মানুহ ওলাইছিল ৪টা তাক দি, সেই মানুহ উঠাই লৈ গৈছে, লৈ যাই ফালে দামপুৰত লৈ গেল। দামপুৰত লৈ ফালে ১ কাপ চাহ খুৱাইলা হোটেলত নি ফালে। চাহ খাওয়ার পিছত আর আপিটো কি হল মানে কবা নোৱাৰিলে। মানে তাত কিবা দিছিল নেকি? কিবা নিশা দিছিল। নিশা খাওয়ার পিছত সি আর কবা নোৱাৰিলে। সি ২ দিন পিছত ট্ৰেইনতে সি মানে চৈতন পাল যে এইটো আমি ক'ত আহিলো, তেতিয়া ৰহিজুদ্দিনক সুধলা যে তুমি আমাক ক'ত লৈ আহিলা? বলে তোক বেংগলুৰুত লৈ যাম। তেতিয়া বেংগলুৰুত লৈ যাবা, আমাক বেংগলুৰুত কিয় লৈ যাবা? বলে জুচোন তোক কি করবা লাগে করিম। তাতে নি ফালে সি অবাধ্যত রাখিলে। রাখি ফালে তাতে ১ সপ্তাহমান রল, ঘৰত ফোন চোন নাই। আমি কিবা কানি কৰি ফালে কিবা তাত মানুহ তাত খবৰ পালো। খবৰ পাই আমি ছাৰে তাত কলো যে বেংগলুৰুত আছে। কৈ ফালে আমি আহিলো। আহাৰ পিছত আৰু ১ মাহ পিছতে সি কি করলা তাৰ পৰা লৈ আহিল। লৈ আহি ট্ৰেইনতে লৈ আহি আমিনগাঁও চকত হাজো চক বুলি কয় তাতে নমাই দিলা ৰাতি ৭টামান বজাত। আমাৰ গাঁৱৰ 2টা ল'ৰা আছিল, সিহঁতে চিনি পালা। চিনি পাওয়ার পিছত আৰু ল'ৰা 2টা আমাক কলা ফোন কৰি যে এনে কথা, বলে বাবা তহঁতে লৈ আহ, তহঁতৰ যি ভাড়া হয় আমি ভৰি দি দিম। ল'ৰা 2টা লৈ আহিল, ৰাতি 9:30 বাজিল। আমি পালো, পাই ফালে আমি আর থানাত না গেলো, কিন্তু ফিরদিনাত আমি থানাত যোগাযোগ করলো। এজাহার আমি আগতেই দেওয়া আছিল। আপিটো যেদিনত যায় তার পিছদিনাত আমি এজাহার দেওয়া আছি। ছোৱালীৰ দেউতা আমি। ল'ৰাজন আগতে বিয়া পাতিছে নেকি? ল'ৰাজন আগতে বিয়া পাতিল, হে তিৰিটো মাৰি ফেলছে। আৰু লেছ তিৰি আৰু এটা আছে, তাৰ পিছত আৰু এটা তিৰি আছে। এটা সংসাৰ ভাঙি ফালে তিৰি এটা সি ৰাখিছে। সেই মানুহটো মানে পাগলৰ ধাৰে ঘূৰি ঘূৰি মৰছে। তাৰ নাম কি? তাৰ নাম ৰাজু বুলি নাম আছিল। যিজনে আপোনাৰ ছোৱালী লৈ গৈছে কিশোৰীগৰাকী, আমাৰ ছোৱালী যেজনী মানুহ লৈ গেল সেইজনী মানুহৰ নাম হ'ল ৰহিজুদ্দিন। টাঙ্গনমাৰী ঘৰ। হোসেনৰ আপা, হুৰমুজৰ ভায়াক। আমার নাম রমেজ আলী। ঘর আমার টাপাবরীত। আমি একদম নিজ বিচার খুঁজছো, আমার যি হয় আমাকে একদম ইনসাফ দিব লাগে। আমাকে একদম হকিকত ইনসাফ দিব লাগে রাই সরকারত। এনেকুৱা ঘটনা করছে। আৰু সি আপিটো গলত ধৰি ধৰি একদম মোবাইলত ফটো মাৰি ফালে একদম মানে সারা দুনিয়া মানে এৰি দিছে। হাজোৰ পৰা কমলা কানডাছৰ ৰিপৰ্ট, অসম আদিত্য।